দোকানখন আহি পালোঁ। এই দোকানখনত কি পায় এই চব ইয়াৰ মিটাৰ কাপোৰ হয়। মই আগে পিছে বহুতবাৰ মিটাৰ কাপোৰ ইয়াৰ পৰা লৈছোঁ। এইটো খুৰা এই খুৰাৰ পৰা বহুতবাৰ লৈছোঁ মই মিটাৰ কাপোৰ। এখন কালপানী বজাৰতে আছে। কালপানী বজাৰৰ মাজত হয় এইখন। এই কালপানী বজাৰত বহুতখিনি চব্জি পোৱা যায়। এই চব্জি বহুত কম দামত পোৱা যায়। আপোনালোকে যদি কেতিয়াবা ল'ব বিচাৰে কালপানী বজাৰ আহিলে হ'ল। প্ৰায় মিটাৰৰ দাম কিমান কৰি 50 টকা। 50 টকা। আচ্ছা, সকলো ৰঙৰ কাপোৰে পোৱা যায় না আপোনাৰ তাত? হয় হয় পায়। আচ্ছা আচ্ছা, এনে গুলি চুলি চব পোৱা যায়? মানে কাপোৰ চিলাৰ কাৰণে ধৰিলে সকলোখিনি বস্তুৱে পোৱা যায় আপোনাৰ তাত না? সকলো ধৰণৰ বস্তু। আচ্ছা আচ্ছা, ঠিক আছে। গাইজ, আৰু এখন দোকানত যাব ওলাইছোঁ মই। সেই দোকানখননো কি কি পায়, কি বনাম, কি কৰিম, মই সকলোখিনি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখুৱাম। যদি ভিডিঅ'টো ভাল পায় আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰি দিব। গাইজ, এয়া দোকানখনত আহি পালোঁ মই। এইখন দোকান হয়। ইয়াত কথা পাতিম পিছত। দোকানখন পালোঁ যিহেতু মই এয়া মানে মইনাটো এইটো সোণা অকণমান আছিলে, এই সোণাটো ভাঙি কিনে অকণমান ডাঙৰ কৰিম আৰু তো সেইটোৰ কাৰণে মই দোকানখন আহিব লগা হ'ল। আপোনালোকক কৈছিলোঁ মই যে সকলোখিনি দেখুৱাম। পূৰা ইয়াত চবখিনি পোৱা যায় না, যেনে আঙুঠি চাঙুঠি চবখিনি বনোৱা হয়। ধৰি লওক আপোনাৰ ৰূপাৰ আঙুঠি, ডায়মণ্ডো পোৱা যায়। আচ্ছা আচ্ছা, ডায়মণ্ডটো নাপায় যিহেতু ইয়াত। একচুৱেলি দোকানখন ইমান ডাঙৰ নহয়, যিহেতু কালপানী বজাৰ আমাৰ লোকেল বজাৰ হয় এইখন। এই লোকেল বজাৰত আহিছোঁ। ঠিক আছে বাৰু, যি কি নহওক আপুনি চাওক কিমান হৈছে ওজনটো। এইটো হলমাৰ্কৰ বনাব না। এতিয়া কি বনায়? এতিয়া আমি যিকোনো বস্তু বনাই চব হলমাৰ্কৰ হা, যেনে তেনে বস্তু তাৰমানে নাবনাই আমি। কেইদিন পিছত আৰু ভাঙব যাব, এইটো শুনা ভাল নহয়, অমুক তমুক কিবা কিবি ক'ব হা। এতিয়া মানে আৰু আমাৰ অলপ যতগত হয়। আচ্ছা আচ্ছা, সেইটো বস্তুটো আমি হলমাৰ্ক বনাই দিম, সেইমতে হিচাপ কৰিম। 1 গ্ৰাম 460 মিলি সোণা আপোনাৰ ভৰাব লাগিব। তাৰপিছত এইটো কিমান পৰিব? একানা দি কেনে মই বনাব পাৰিম, কিন্তু বস্তুটো পাতলা হ'ব। এইটো আপোনাৰ ইচ্ছা, আপুনি যদি কয় একানা দিয়ক, মই একানাই দিম, 2 আনা দি বনাই দিম। এইটো একানা কিমান আছে? দিলে 2 আনা ওজন হ'ব। একানা আধা ৰুটি কিমানখিনি হ'ব। আপোনালোকক সকলোখিনি দেখুৱালোঁ দোকানখনত আহি। তো আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।